মই অসমৰ কিটাহে কৈছোঁ দেই। তাৰপিছত টেৰাকোটা, মাটিৰে কিছুমান সুন্দৰ টেৰাকোটা শিল্প হৈছে আদিম কালৰে এটা পৰম্পৰা। মানুহে বাচন বৰ্তনবিলাক যেনেকৈ আমি মেটেলত লৈছোঁ, এইটো নহয়। সেইটো কি হৈছিলে, মাটিৰ পাত্ৰত বনাইছিলে, সিজাইছিলে, মাটিৰ পাত্ৰত খাইছিলে মানুহে আদিম যুগৰ পৰা। কিন্তু মই এইখিনিতে এটা কথা কওঁ, মুখাটো এটা আদিম কলা দেই। এইটো এটা ৱৰ্ল্ড হিষ্ট্ৰী, মই এটা কথা কৈছোঁ, মুখা কিয় আদিম কলা হয়। এই কথাটো মই কৈছোঁ যে মুখাৰ পৰম্পৰাটো কোনখিনিৰ পৰা আৰম্ভ হৈছে। এইটো কিন্তু আমাৰ শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জনা গতিকে 1500 শতিকাৰ পৰা আৰম্ভ হোৱা এটা মুখা শিল্প। ইয়াৰ পৰম্পৰা যিটো নিৰ্মাণ শৈলী, এইটো 1500 শতিকাৰ আৰম্ভ হৈছে। গম পাইছেনে? এই পৰম্পৰাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনেকে মুখা বিশ্বৰ বিভিন্ন জেগাত জাতি জনগোষ্ঠীৰ মাজত মুখা পোৱা গৈছে। কিন্তু অসমৰ যিটো নিৰ্মাণ শৈলী বা যিটো পৰম্পৰা, এইটো হৈছে শংকৰদেৱৰ দিনত আৰু 1500 শতিকাৰ পৰা আৰম্ভ হৈছে। তোমালোকে বুজি পালা? মই কেইটামান চন হেৰি কৰোঁ, মানে তোমালোকে তথ্য সহকাৰে তোমালোকক দিছোঁ যে সেয়া পৰম্পৰাত এই মুখাখনত ব্যৱহাৰ কৰা আহাৰ্যকেইটা হৈছে বাঁহ, বেত, গোবৰ, কুমাৰ মাটি। আজি কিন্তু বিদ্যালয়ৰ পৰা এটা বস্তু লৈ যাম দেই, ডিএলএ নিদিয়ে নাজানো, এই আগফালৰ পৰা মাটি দুচৰ পৰা, মানে বিদ্যালয়খন লৈ নাযাওঁ, দুচৰ পৰা মাটি লৈ যাম, দিবনে? আৰু সেই সৌভাগ্য, সেই মাটিকণ আমি গৈ এই 30 দিনীয়া কৰ্মশালাত হেৰি অজিতা মই কি কৈছোঁ শুনক, ইয়াৰ পৰা মাটি দুচৰ পৰা জবৰদস্তি ল'ব আৰু আমি গুৰু হেৰি নহয়, বস্তাত নিদিব। আমাৰ উদ্দেশ্য এটা আছে। আৰু মই সেইটা জনাই ভাল লাগিব, মই যে দেশ বিদেশ বাদেশলৈ যাওঁ, প্লেনত লৈ যাওঁ, কি জানা, গোবৰ আৰু মাটি কপন লৈ যাওঁ জানে, জেৰেঙা পথাৰ আৰু ৰূপহী পথাৰ সদায় কৈ আছো। আৰু তাৰ পৰা গৱেষণা কৰিবলৈ কৈছো যে কিয় ইমান এই যে আপোনালোকে থিয় হৈ আছে, এই মাটি ল'ব, মই থিয় হৈ থকা জেগাত মাটি ল'ব পৰা নাই। এই যে মাটি, ইয়াত বহুত গুণাগুণ ভাল আছে, ভাল। এই কথাটো মই চণ্ডীগড়ত কৈছো 18 চনত, এই কথা কৈ আছো মই। এই জেৰেঙা পথাৰ, ৰূপহী পথাৰ, এতিয়া যে মোৰ তাত ঘৰত ব্যৱহাৰ হৈছে ৰূপহী পথাৰ মাটি, এই ষ্টেডিয়ামৰ পৰা লৈ গৈছো। আজি আমাৰ টাৰ্গেটটো ষ্টেডিয়ামখন, এতিয়া সোমাবলৈ আজি দিয়ে কৰো ন, আগৰ মানুহে কৈছে লৈ যাওক বোলে আমি 2 বস্তা মাটি লৈ গ'লে এবছৰ হৈ যায়, এবছৰ থাকি যায়। গতিকে আজি বিদ্যালয় তাত পঢ়ি থকা 200 পৰা মাটি নিব, বেছি নহয় 200 পৰা, আৰু ইয়াৰ এটা স্মৃতি থাকি যাব। সেই মাটি ৰাষ্ট্ৰপতি ভৱনত সংগ্ৰহ হৈছে, মানে মুখাখনে লগোৱা আছে। এই মাটি বিভিন্ন ৰাজ্যপালৰ সংগ্ৰহালয় আছে। সেই মাটি গুৰুৰ লগত ময়ো বিভিন্ন এয়াৰপৰ্টবিলাকত থকা প্ৰথম, এতিয়া নতুনকৈ ইনোভেশ্যন হৈছে, বিভিন্ন মুখা বদলি কৰা হৈছে। আমাৰ মুখা গুৰুৰ ৰেৱকান্ত মহন্তৰ মুখা তাত প্ৰথম আপোনালোকে দেখিছিলে ৰেল ষ্টেচনত যে, গুৱাহাটী ৰেল ষ্টেচনত যে মানুহবোৰ শুই থাকে, মুখা কাৰ হয়? শিৱসাগৰ মুখা হয়, ৰেৱকান্ত মুখা হয়, সেই মাজুলী মুখা নহয়। তাৰ সৰু 2-এখন সম্পদ মোৰ অকমানি, বাকী তেখেতৰ সম্পদ কলাক্ষেত্ৰ গ'লে তেখেতৰে মুখা। সেয়া হৈছে শিৱসাগৰৰ পৰা যোৱা। গতিকে আমি শিৱসাগৰ বুলি ক'বলৈ কিয় বেয়া পাওঁ? আমি শিৱসাগৰ মানুহখিনিয়ে আমি আৰম্ভ কৰিম এই যাত্ৰা, আৰু গোটেই পৃথিৱীত ভৌগোলিক মোৰ সেইটোৰ ওপৰত এটা বিৰাট কথাটো আহিয়ে থাকে আৰু আমাক সোধে কৰ্মশালা কৰিবলৈ গ'লে আপোনালোকে মাজুলীৰ পৰা আহিছে বুলি সোধে, মোৰ বৰ দুখ লাগে। এইখিনিতে আৰু এটা বস্তু দেখাই দিওঁ, চোৱা। এতিয়া আহোঁ যে মই যে সুধিছিলোঁ মোক চিনি পাইছেনে বুলি, সকলোতকৈ ডাঙৰ মুখাখন মই সাজিছোঁ আৰু সকলোতকৈ সৰু মুখাখন মই সাজিছোঁ। কিন্তু এইখন মুখা, ইয়াত যেনেকে মাটি, গোবৰ, কাপোৰ, বাঁহৰ কাঠিয়ে কৰা আছে, ডাঙৰখন চবতকৈ ডাঙৰ মুখাখন ক'ত দেখিছা বাৰু কোৱাচোন? তোমালোকৰ ইয়াত জয়সাগৰতে আছে মুখা। ৰুদ্ৰসিংহ কোনে বনাইছে? কোনে খাইছে? মই হয়। আৰু তাত এটা মিউজিয়ামো আছে। গতিকে সেই মোৰ নিচিনা লগা নাই নেকি বাৰু? তাত তাৰমানে এনেকুৱা হৈ যায়, কেতিয়াবা দেখিলে হয় জানো, সেই মুখাখন ৰাৱণৰ অসমৰ চবতকৈ ডাঙৰ মুখা আৰু চবতকৈ সৰু মুখা পাই মই তাৰ ৰেকৰ্ডটো ইমান ডাঙৰ বস্তু নহয়, কিন্তু আৰু মই বহুতকেইটাৰ মুখাৰ ওপৰত কাম কৰি আছো, যিটো চৰকাৰৰ পৰা আৰম্ভ কৰি আৰু চবৰ ওপৰত চকু মোৰ, মানে এই বস্তুটো দিল্লী গৈ আছে, দিল্লীৰ বিভিন্ন জেগাত গৈ আছে, আৰু এজন হেৰিয়ে
তাৰ ওপৰত এটা গৱেষণা বিভিন্ন সময়ৰ পৰা বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা মোলৈ দুই একজন আহে, তেওঁলোকে গৱেষণা কৰিছে, মানে এটা বিষয় হিচাপেও কেতিয়াবা হেৰি কৰিছে, মোৰ ভাল লাগিছে। আৰু লোককলাটো মই কি ক'লো, মুখা, জাপিটো আমাৰ ইয়াত বকতা অঞ্চলত নিৰ্মাণ কৰা হয়। মুখাটো আমাৰ খাটপাৰ সত্ৰ, পোৱামৰা সত্ৰ, তাৰপিছতে হাউকুচি সত্ৰ, কাটনিপা সত্ৰ, এইবিলাকত মুখা শিল্পৰ পৰম্পৰা আছে। আৰু মই এইখিনিতে এটা জনাওঁ যে আমাৰ সত্ৰত পুৰণা মুখাৰ কথা মই এটা কওঁ। মাদ্ৰাজত যেতিয়া গভৰ্ণৰ হিচাপে কাম কৰিছিলে আছিলে বিশ্বনাথ মেধি, অসমৰ সন্তান, আজিৰ কথা নহয়, এইটো বহুত পুৰণা কথা। সেই মাদ্ৰাজ মিউজিয়ামলৈ সেই গভৰ্ণৰ সেই সময়ত পোৱামৰাৰ পৰা খনিকৰ গোসাঁই বুলি এজন গোসাঁই নিৰ্মাণ কৰিছিল, তেখেতক খনিকৰ গোসাঁই বুলি কোৱা হৈছিলে। এই পোৱামৰা সত্ৰৰ পৰা এখন দশানন ৰাৱণৰ মুখা লৈ যোৱা হৈছিলে। কিজানি সেইখনেই হ'ব অসমৰ প্ৰথম মুখা মিউজিয়ামত সংগ্ৰহ কৰিছে। সেইটো কোনো ধৰণৰ লিপিবদ্ধ নথকাৰ কাৰণে মই বিভিন্ন সময়ত এই কথাটো উত্থাপন কৰিছোঁ। আৰু আমাক আটাইসকলে কৈছিলে, যোগেন্দ্ৰনাথ মহন্ত তেখেতৰে আহি আছিলে, আটাই কৈছিলে। আৰু সেই সময়ত মাদ্ৰাজ মিউজিয়ামৰ পৰা এখন চিঠি আহিছিলে, যিখন চিঠিত এই মুখাটোৰ মেৰামতিৰ কাৰণে সত্ৰৰ পৰা কোনো নিপুণ শিল্পী বিচাৰিছিলে, আমাৰ জন্মৰ আগৰ কথা। গতিকে সেই সময়ত নিপুণ শিল্পী যাবলৈ বা সেই সময়ত কিবা কাৰণত পঠাব নোৱাৰিলে বুলি মোক মানে যোগেন্দ্ৰনাথ মহন্ত তেখেতে ক'লে। তেখেতে লগ পাইছে যোগেন্দ্ৰনাথ। আমাৰ মাজত অঞ্জন দা আছে, মোৰ বহুত পুৰণা হেৰি দেই, অঞ্জন চেতিয়া। এখেতে ইয়াত উপস্থিত থকা চবতকৈ পুৰণা চিনাকি মানুহ এই অঞ্জন চেতিয়া দেই, মই ইয়াত অতি পুৰণি মানুহ। তেখেতৰ বন্ধু দুলাল মহন্তৰ লগত ভাল। আচ্ছা, তেওঁলোকে লোককলাৰ ভিতৰত আমাৰ ইয়াত কি পায়? মুখা আৰু জাপি। আৰু এটা বস্তু সংযোজন কৰি গৈছোঁ দেই, মাটিৰ পাত্ৰ। আমি দিখমুখ, অৰ্জুনগুৰি এই অঞ্চলত টেৰাকোটাৰ কাম হৈছিল। এইটো এতিয়া হেৰি হৈছে, টেৰাকোটা মানে গম পালানে? মাটিৰ পাত্ৰ, অকল মূৰ্তিটোৱে নহয়, টেৰাকোটা মানে আমি যে টেকেলি যে এই দৈ টেকেলি, সেইটো এটা টেৰাকোটাৰে এটা, সেইটো ব্যৱহাৰিক, সেইটো ব্যৱহাৰ কৰে, দৈ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে, হয় নে নহয়? এইটো আমাৰ তেতিয়াহ'লে আমাৰ 3টা শিৱসাগৰত পোৱা। এই কথাখিনি যে ক'লো, এই বস্তুবিলাক আমি গভৰ্ণমেণ্টৰ ঘৰলৈ আমাৰ ইয়াত কি পায়, কেতিয়াবা জৰুৰীভাৱে কিবা আহে, এতিয়া আমি জনাওঁ যে সম্পদ হিচাপে শিৱসাগৰত কি এনেকুৱা বস্তু। ধৰক মোক এতিয়া ৰংঘৰ, মই বুৰঞ্জীৰ কথা নুসুধে, মই বুৰঞ্জী মানুহ নহয়, মই শিল্পকলা মানুহ। গতিকে শিল্পকলা মানুহ যাতে কি ক'ত কিয় মানে বিখ্যাত, সেই কথাটো কেতিয়াবা তথ্য আকাৰত দাঙি দিব লগা হয় বা দিব লগা হ'ব। গতিকে তোমালোকে কি ক'লা, লোক সম্পদ হিচাপে শিৱসাগৰত কি বস্তু পালোঁ আমি? মুখা শিল্প, তাৰপিছতে জাপি আৰু টেৰাকোটা মানে মাটিৰ পাত্ৰ বনোৱা। ধৰক এইপিনে ঠাই বিশেষে এইবিলাকৰ হেৰি দেই। ধৰা চৰগোৱা অঞ্চলত আমাৰ ইয়াৰ পৰা চৰগোৱাত ৰাজধানী আছিলে, অসমৰ দ্বিতীয়খন আহোমৰ ৰাজধানী। তাতো বহুত কুমাৰৰ কাম এতিয়াও কৰে। আমি ইয়াত এটা ট্ৰেইনিং হৈছে দুবাৰ, তাৰমানে আমাৰ পাছতে দুবাৰ তাতে এটা ট্ৰেইনিং হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, মহিলাসকলক হেৰি দিছে।